নমস্কাৰ ৰাইজ। আজি মই মেজিষ্ট্ৰেট কলনীৰ সন্মুখত আহিছো, চাওঁ কাক বা লগ পাওঁ নেকি। আপোনালোকে চাই থাকক। নমস্কাৰ দাদা, কি নাম আপনার? কিমান দিন হ'ল এখন চলাবা? হাতখন নোহোৱা কেনেকে হ'ল? মালিকে কিবা দিছিল না? দিয়া নাই, চেক কৰা নাই আপুনি? কেনেকে চলাইছে? মানুহ আজিকালি হাতেৰে ৰিক্সা চলাব, দুখন হাতেৰে নোৱাৰে, আমি এখন হাতেৰে মালবিলাক দাঙে কেনেকে? মানুহ হাত নোহোৱা হলে বাহানা কৰি ভিক্ষা খুজি খায়। দাদাক চাওকচোন, হাত নোহোৱাকৈ একদম ভেন গাড়ী চলাই ইমান হেভি মাল লৈ চলাই খাই আছে। ককাক দাদাক ধন্যবাদ দিব লাগিব, তাক হাত নোহোৱাকৈ ইমান কষ্ট কৰি খাই আছে। ভিক্ষা মাঙ্গা নাই, ভিক্ষা খোজা নাই। মানুহটো হাত নোহোৱা হলে বাহানা বিচাৰি বিচাৰি ভিক্ষা কৰি খায়। এই দাদাটো একদম হিৰোৰ নিচিনা কাম কৰিছে, ইমান হেভি বস্তু দাঙি দাঙি কাম কৰিছে। আপোনাৰ লগত আমি এটা লটাৰী খেলিম। আকৌ বস্তু কিনি নহয়, লটাৰী খেলিম। লটাৰী যি পাব ইয়াত বেলুন আছে তিনটা, যিকোনো এটা ফুটাব পাৰে। আপুনি ইচ্ছা কৰি যোনটো কালাৰ পচন্দ হয় কালাৰটো লৈ লওক। আপুনি হাতত লওক, হাতত লওক, লৈ আৰামছে ফুটাওক, ফুটাওক আৰামছে। ইয়াত আপনি পাইছে চাউল, আটা, আলু, পিঁয়াজ, মিঠাতেল আৰু নিমখ পাইছে। ভাল লাগিছে না? অলপ হাঁহি দিয়ক। ইমান দিনটো কষ্ট কৰিছে, আমি আকৌ হেৰি কৰিছো, আপোনাক ধৰিছো ৰাস্তাত। ভাল লাগিছে না? মই আপোনাক বস্তুখিনি দি আছো। চাউল আছে, আটা আছে, আলু আছে, পিঁয়াজ আছে, মিঠাতেল আছে আৰু নিমখ আছে। ল'ৰা ছোৱালী কেইটা? ভাল লাগিছে? মেজিষ্ট্ৰেট কলনীৰ সন্মুখৰ পৰা পৰিমল দাদাৰ লগত মই আব্দুল শেখ বিদ্যালয়ৰ পৰা বিদায় লৈছো। জয় আই অসম।